আজি আমাক অসমত 3,88,000 মানুহক নতুন আৱাস যোজনাৰ প্ৰথম কিস্তিৰ ধন বিতৰণ কৰিলে আৰু আমাৰ অসমৰ পলাশবাণী আমাৰ এই হেৰিখন আয়োজন কৰিলে এই বিতৰণ অনুষ্ঠানটো তাতে মুখ্যমন্ত্ৰী মহোদয় নিজেই থাকিলে আৰু অসমৰ সকলো আৰু আমাৰ বিধায়কসকল আমাৰ কাৰ্যকৰ্তাসকল উপস্থিত থাকি এই মিটিঙত আমি কৃতকাৰ্যতা কৰিলোঁ আৰু মানৱ সমষ্টিৰ বাবে আমাৰ ভাল খবৰ যে ইয়াত 2,634টা প্ৰৱৰ্ধনা আমাৰ ব্লক আৰু জ্বালা ব্লকত পাইছে আমাৰ 700টা মানুহে আজি চেক পালে আৰু তেওঁলোকক বিতৰণ কৰিলোঁ আৰু আজিৰ ভিতৰত পালে কালিৰ আজি প্ৰথম কিস্তি যি প্ৰদান কৰা হৈছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু পঞ্চায়ত মন্ত্ৰী ডাঙৰীয়াৰ উদ্যোগত আজি গোটেই অসমত 3,88,000 বেনিফিচিয়াৰীয়ে ঘৰৰ প্ৰথম চেকশ্যন পাবলৈ গৈ আছে। আমাৰ মানাহ বিধানসভা সমষ্টি হিচাপে 2টা ডেভেলপমেণ্ট ব্লক, গোবৰ্ধনা ডেভেলপমেণ্ট ব্লক আৰু জ্বালা ডেভেলপমেণ্ট ব্লক। গোবৰ্ধনা ডেভেলপমেণ্ট ব্লক হিচাপে আমাৰ ইয়াতে 2,634জনে প্ৰথম অনুমোদন পাব আজি প্ৰথম কিস্তিত আৰু জ্বালা ডেভেলপমেণ্ট ব্লক হিচাপে 844জনে আমাৰ অনুমোদন পাবলৈ গৈ আছে। গতিকে এই যে বৃহৎ সংখ্যক বেনিফিচিয়াৰী দৰিদ্ৰ লোকৰ যি ঘৰৰ মানে প্ৰয়োজন, যি মৌলিক এটা প্ৰয়োজন, ঘৰ বুলি ক'লে মৌলিক এটা বিষয়, খাদ্য বস্ত্ৰ বাসস্থান আমাৰ মৌলিক বিষয়। গতিকে এই ক্ষেত্ৰত আমাৰ চৰকাৰে যি গুৰুত্ব প্ৰদান কৰিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়া যি পদক্ষেপ দৰিদ্ৰ লোকৰ আৰ্থ সামাজিক উন্নয়নৰ কাৰণে যি ব্যৱস্থা লৈছে মই তেখেতসকলক অন্তৰৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যিসকলে আজি ঘৰৰ প্ৰথম কিস্তিৰ চেংচন পাবলৈ গৈ আছে মানাহ বিধানসভা সমষ্টি হিচাপে গোবৰ্ধনা ডেভেলপমেণ্ট ব্লক আৰু জ্বালা ব্লকৰ অধীনত তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই আহ্বান জনাম যে তেওঁলোকে যে নিজৰ যি আৱাস গৃহটো ভালকৈ নিৰ্মাণ কৰাই লয়। কিছুমানে দেখিছোঁ যে তেওঁলোকৰ এই টকাটো পোৱাৰ পিছত ঘৰ নিৰ্মাণ কৰাৰ পৰিৱৰ্তে তেওঁলোকে বেলেগ কিছুমান কামত ব্যৱহাৰ কৰে। গতিকে তেনেকুৱা কৰিলে অসুবিধা হয়, ৰিপৰ্টো বেয়া হয় আৰু তেনেকুৱা ধৰণৰ প্ৰায় 300তকৈ বেছি অৰ্থনিৰ্মিত ঘৰ আমাৰ গোবৰ্ধনা হৈ আছে। তেওঁলোককো মই আহ্বান জনাইছোঁ তেওঁলোকে যেন নিজৰ ঘৰটো নিজৰে হওক, এই যে ধনৰাশি বেলেগত ব্যৱহাৰ নকৰে সেয়া মই আহ্বান জনাইছোঁ। ব্যক্তিগত বিষয় এই বিষয়ে মই বিজেপিৰ এজন দুজন ব্যক্তি বিজেপি নহয়, বিজেপিৰ বহুত মানুহ আহি আছে, 2,000 দুজন বোলে 9জন আহিছে। নহয় এইটো কথা তেওঁৰে নিয়মো দিয়া হৈছিল, তেখেতে বিশেষ কাৰণত নিয়মটো বাতিল কৰা হ'ল, আঁচনি উন্নয়ন পাইছিল। গতিকে তেখেতে নিজৰ কাম কৰিলে হ'বলগীয়া নহয়। লগতে সংবাদ জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ মঠনগুৰিৰ অনাৰেবল চেয়াৰ PCLCC চেয়াৰমেন শ্ৰীযুত বিনয় মৌৰ্য ডাঙৰীয়া তেখেতকো আমি এখন RIA সম্ভাষণ জনোৱাৰ বাবে অনুৰোধ জনাইছোঁ। আমি সম্পূৰ্ণ অনুষ্ঠান এইখিনিতে স্থগিত ৰাখিছোঁ আৰু পৰৱৰ্তী অনুষ্ঠানটিৰ বাবে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ উদ্যোগত আয়োজিত আজিৰ এই
ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধনৰাশি হ'বগৈ PMAYGৰ 1,30,000 টকা, MGNREGAৰ 23,655 টকা, সৰ্বমুঠ 1,53,655 টকা। পুনৰ আপোনাৰ হ'ব প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত এখন নতুন ঘৰৰ শুভাৰম্ভণিৰ বাবে সকলোকে শুভকামনা আগবঢ়াইছোঁ। আৰু এতিয়া আমাৰ মাজত উপস্থিত থকা আমাৰ সন্মানীয় অতিথিবৃন্দ আমাৰ মাজত উপস্থিত আছে। আমি তেওঁলোকক সম্ভাষণ জনাবলৈ আগবাঢ়িছোঁ। 41 নং ভৱানীপুৰ সমষ্টিৰ MLA সন্মানীয় আমাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কামৰূপত আজিৰ এই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিব। গতিকে ইয়াৰ আগতে মই আজিৰ সভাত উপস্থিত থকা সকলোকে অসমৰ জাতীয় সংগীতৰ বাবে থিয় হোৱাৰ বাবে অনুৰোধ জনাইছোঁ। আমি বিশেষকৈ জনাওঁ এতিয়া আমাৰ উদ্দেশ্য সেইটো আছে যে এই চাৰ্ভেবিলাক হ'ব, আমি ভালকৈ চাৰ্ভে কৰিম যাতে কোনো আৰু থাকি নাযায়। যিমান এলিজিবল বেনিফিচিয়াৰী আছে তাকে চাৰ্ভে কৰিব পাৰোঁ আৰু এনেকৈ লিষ্ট বনাওঁ যাতে কোনো এলিজিবল মানুহ এবাৰ থাকি নাযায়। আৰু চবক প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0 লগতে আমি সেইটো ঘৰ দিব পাৰিবলৈ আমি সক্ষম হ'ম। এইটো ঘৰ আমি দিছোঁ। ঘৰ লগতে আমি 95 days মনৰেগা বেজেছ দিওঁ, লগতে টয়লেট দিয়া যায়, গেছ কানেকশ্যন দিয়া যায়, ইলেক্ট্ৰিচিটি কানেকশ্যন দিয়া যায় আৰু লগতে জল জীৱন মিছন যোগেদি পানী কানেকশ্যন দিয়া যায়। আজি যি চেংচন লেটাৰ দিয়া হৈছে আমি আশা কৰিছোঁ এই ঘৰবিলাক আমি ডিচেম্বৰ ভিতৰত পূৰ্ণৰূপে কমপ্লিট কৰি দিম আৰু অহা বছৰ যি আমি ঘৰ পাইছোঁ ঘৰ পাম সেইটো আমি ফেব্ৰুৱাৰীৰ ভিতৰত কমপ্লিট কৰিবলৈ আশা কৰিছোঁ। মই বেছি দীঘলীয়া কথা নকওঁ। আমি 20 লাখ ঘৰ কমপ্লিট কৰিছোঁ আৰু এই 20 লাখ ঘৰৰ ভিতৰত 2021 পৰা 2025 লৈকে আমি 16 লাখ ঘৰ কমপ্লিট কৰিছোঁ। আপুনি চাব পাৰিব তেখেতৰ নেতৃত্ব সময়ত কেনেকুৱা কামবিলাক আগবাঢ়ি গৈছে। লগতে আজি আমাৰ মাননীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ছাৰক ৱেলকাম জনাইছোঁ। তেখেতে আমাক কণ্টিনিউৱাছলি গাইডেন্স দি আছে আৰু তেখেতে নেতৃত্বত আমি অসমত আজিলৈকে 26,11,000 চেংচন পাইছোঁ প্ৰধানমন্ত্ৰী